নমস্কাৰ, মই ছাত্ৰ-ছাত্ৰীসকল। এতিয়া চোৱা, আমি যোৱা ভিডিঅ'টোৰ পৰা যিখিনি বাদ পৰিছিলে তাৰ পিছত যিখিনি ৰৈ গৈছিলে সেইখিনিৰ পৰা আমি আলোচনা কৰিম। এই প্ৰশ্ন নম্বৰ 5 আমি এইটো আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 5টোৱে কি কৈছে চোৱা, আমি ডাইৰেক্ট প্ৰশ্ন লৈ যাওঁ আৰু আলোচনা কৰোঁ। প্ৰশ্নটো যি ধৰণে দিছে সেই ধৰণে উত্তৰো আহিব। হয়নে? অলপ ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰিব তোমালোকে। তো ইয়াতে কি কৈছে চলিউশ্যন চোৱা, আমি যদি চাওঁ, মাকে হাত খৰচৰ বাবে দিয়া টকা। মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে কি কৰিছিলে, ইমান অংশ বহী আৰু কলম কিনিছিলে। তাৰপিছত ইমান অংশ জ্যামিতি বাকচ কিনাত আৰু বাকী অংশ কি কৰিছিলে, জমা ৰাখিছিলে। যিখিনি ৰৈ গৈছিলে সেইখিনি জমা ৰাখিছিলে। কিমান টকা জমা থাকিল উলিয়াই তিনিটা অধকমত সজোৱা বুলি কৈছে। কিমান টকা তেওঁৰ হাতত জমা থাকিল সেইবোৰ উলিয়াই অধকমত সজোৱাব লাগে। মাকে হাত খৰচৰ বাবে দিয়া টকা। তুমি ইয়াতে লিখিবা, বিজিতে কলম আৰুটো কেনেকে দিব, বহীত খৰচ কৰে 3/5 টকা। ঠিক আছে, টকাৰ কথা কৈছে। ইমান অংশ তাৰমানে ইমান টকাত ইমান অংশ খৰচ কৰে। তাৰপিছত আৰু কি কৈছে, জ্যামিতি বাকচত কিনাত খৰচ কৰে 2/7। বিজিত কিমান টকা জমা থাকিল আৰু তিনিটা অধকমত সজোৱা বুলি। আমি এইটো কি ধৰণে এতিয়া কৰিব পাৰোঁ, মাকে হাত খৰচৰ কাৰণে ইমান টকা দিছিলে আৰু ইমান টকাটো খৰচ কৰিছিলে, মানে এই দুটা খৰচ কৰিছিলে। তাৰপিছত তেনেহ'লে এই দুটা কি হ'ব, যোগ হ'ব। আৰু বাকী অংশ জমা ৰাখিছিলে, যিখিনি আছিলে সেইখিনি জমা ৰাখিছিলে। বিজিতৰ হাতত কিমান টকা বা কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিওটা অংশ অধকমত সজোৱা। তেওঁৰ হাতত যে কিমান টকা আমি এই দুটা যোগ কৰিম আৰু 1 পৰা বিয়োগ কৰি দিম। তাৰপিছত যিখিনি জমা থাকিব সেইটোৰ লগত কি কৰিম, বাকীখিনি তুলনা কৰি লিখি দিম। তেনেহ'লে আমি লিখিম, এতেকে বিজিতক মাকে দিছিলে, মাকে দিছিল 1 টকা। মাকে দিছিলে 1 টকা। তাৰপিছত আমি কি কৰিম, আমি এইটো নেলিখি আমি আৰু কি ধৰণে লিখিব পাৰোঁ যে কিমান টকা জমা থাকিল উলিয়াই দিছে। ওকে, আমি এইটো নেলিখি আমি কি লিখিম, ইমান খৰচ কৰে বুলি কৰা হৈ গ'ল। তাৰপিছত আমি লিখিম যে বিজিতক মাকে দিছিল 1 টকা। এইখিনিতো ঠিকে থাকিল। তেনেহ'লে এতেকে আমি প্ৰশ্নমতে আহিম, এতেকে প্ৰশ্নমতে এতেকে প্ৰশ্নমতে 1 পৰা বিয়োগ কৰা 3/5 যোগ 2/7। তাৰমানে এইখিনিতো বিয়োগ কৰিবই লাগিব। তেনেহ'লে কি কৰিবা, 1 বিয়োগ 7 5 গুণে 35 থাকিব। এতিয়া ইয়াতে চোৱাচোন, এই 5 35 কাটিলে কিমান বাৰ, 7 বাৰ। তেনে 7 3 গুণে কিমান হ'ব, 7 3 গুণে 21। প্লাছ চিন আছে, প্লাছ। তাৰপিছত আমি যদি এইটো এতিয়া কাটি দিওঁ,
আমি যদি এইটো কাটি দিওঁ, এতিয়া আমি কি কৰিব পাৰোঁ, 7ৰে 35 কাটিলে কিমান বাৰ? 5 বাৰ। 5 দুগুণে কিমান হ'ব? 10 হ'ব, হয়নে? সেইটো লিখি দিছোঁ আৰু নহ'লে 5 দুগুণে হয়তো 10 হৈছে। তেনেহ'লে এইটো 1 মাইনাছ কি হ'ব? এইটো 31/35 আমাৰ এইখিনি হৈ গ'ল। কিন্তু 1 টকাৰ পৰা বিয়োগ কৰিব লাগিব ন, যিহেতু 1 দিছিলে। তেনেহ'লে আমি কি কৰিম? 1 মাইনাছ 31/35 আমি এইখিনি কৰিলোঁ। কৰাৰ পিছত এতিয়া এইটো যদি আমি কৰোঁ, তেনেহ'লে এইটো 35 মাইনাছ 31/35, যাৰ কাৰণে লসাগু লোৱাতে অসুবিধা হয়। এইটো চোৱা কি কৈছোঁ মই, এইটো ইয়াৰে তলত একো নাই, মানে 1 আছে। তেনেহ'লে 1 আৰু 35ৰ লসাগু ল'লে 35 পাম। তেনেহ'লে 1ৰে 35 কাটা নাযায়, হয়নে? এই 1ৰে এই 35 কাটা নাযায়। তেতিয়াহ'লে আমি 35 এক গুণে কি কৰিম? এই 35 এক গুণে চোৱা, এই 35 এক গুণে 35 মাইনাছ 35 কাটা যায়, কি থাকিল? 31 থাকিল। 31টো লিখি দিম। এইটোৱে ইয়াতে আছিলে, এইখিনিয়ে কাম। ঠিক আছে। তাৰপিছত এইখিনি যদি হৈ যায়, 35ৰ পৰা এইটো এতিয়া হৈছে। তাৰপিছত আৰু বেলেগ একো নাই। তেনেহ'লে আমি তলত লিখিব পাৰোঁ এতিয়া 35ৰ পৰা 31 গ'লে 4 আৰু তলত থাকিব 35। ইমান অংশ তেওঁ কি কৰে? প্ৰশ্নমতে বুলি কৈছিলে আৰু জমা ৰাখে, হয়নে? জমা ৰাখা এইটো এতেকে ভিজিতে 4 আৰু 35 অংশ টকা জমা ৰাখে। হ'ল, এইটো হৈ গ'ল। যদি ইমানটো জমা ৰাখে, তেতিয়াহ'লে আমাক আৰু প্ৰশ্নটোত যোৱা। প্ৰশ্নটোত কি কৈছে? তিনিওটা অৰ্ধক্ৰমত সজাব দিছে ন। জমা ৰাখিলে ইমান জমা ৰাখিলে আৰু তিনিওটা অৰ্ধক্ৰমত সজাব দিছে। তেনেহ'লে তিনিওটাৰ কি কৈছিলে? এটা কৈছিলে 3/5 আৰু 2/5। তেনেহ'লে 3/5 চোৱা, প্ৰশ্নটো প্ৰথমতে ইয়াতে যদি আমি আৰু একবাৰ চাওঁ, ইয়াতে কি ক'বলৈ যাব লাগে? ইমান অংশ বহী আৰু কলম কিনিলে, ইমান অংশ জ্যামিতি বাকচ কিনাত, আৰু বাকী অংশ জমা ৰাখিলে, হয়নে? বিজিতৰ হাতত কিমান টকা অংশ জমা থাকিল? এইটো 35/4 উলিয়াই তিনিওটা অংশ অৰ্ধক্ৰমত সজোৱা। অ'কে, অৰ্ধক্ৰমত সজাব লাগিলে 3/5 আৰু 2/7 আমি প্ৰথমতে লিখি লৈছোঁ। 3/5 আৰু 2/7, তাৰপিছত আৰু 2/7 আমি এইটো কৰিব লাগে। আৰু কি দি আছে? 4/35। তেনেহ'লে এই গোটেইকেইটাৰে আমি লসাগু ল'ব লাগে। আমি কোনটো কাক কেতিয়া সজাম সেইটো আমি গম নাপাওঁ, হয়নে নহয়? গম যদি নাপাওঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এইটো জমা ৰখাটো আমি পাই গ'লোঁ। পাই যোৱাৰ পিছত আমি অৰ্ধক্ৰমত যদি সজাবলৈ যাওঁ, এতেকে আমাৰ এইটো আহিব। আমি ইয়াতে ভালদৰে লিখিছোঁ আৰু 2/7, 3/5 আৰু 2/7 আছিলে ন। 3/5 আৰু 2/7। তেনেহ'লে 3/5, 2/7, 4/35, এইকেইটাৰ যদি আমি লসাগু ল'ব লাগে, তেতিয়াহ'লে আমি কি ল'ব লাগিব? প্ৰথমতে 3 আৰু 5টো ল'বই লাগিব। তেনেহ'লে আমি ইয়াতে পূৰণ কৰিব লাগিব। চোৱা, 35 পাব লাগে। 5ৰ লগত 7 পূৰণ কৰিলে 35 পাম। তেনেহ'লে ওপৰতো 7 দিম, 2 ইয়াতে 7ৰ লগত 5 পূৰণ কৰিম। তেনেহ'লে ওপৰতো 5 পূৰণ কৰিম, আৰু 4 আৰু 35টো ঠিকে থাকিব। তেতিয়াহ'লে ইয়াতে কি হ'ব? 3 7 গুণে 21, 35, ইয়াতে 10, ইয়াতে হ'ব 35, আৰু ইয়াতে 4, ইয়াতে 35। আমাক আৰু কি ক্ৰমত সজাবলৈ দিছিলে? আমাক কৈছিলে যে অৰ্ধক্ৰমত সজোৱা। অৰ্ধক্ৰমত সজাব লাগে, সৰুৰ পৰা ডাঙৰলৈ। ইয়াৰে কোনটো ডাঙৰ এতিয়া চোৱা?
এইটো ডাঙৰ, তাৰ তলত এইটো, তাৰ তলত এইটো, হয়। তেতিয়াহ'লে ঊৰ্ধ্বক্ৰম মানে ওপৰলৈ যোৱা, মানে অধক্ৰম মানে তললৈ যোৱা, মানে ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ দিছে। তেনেহ'লে এতেকে আমি কি লিখিম? 21 আৰু 35 কমা 10 35 কমা 4 35, এইটো কাটাকুটি কৰি আমি এইটোও লিখিব পাৰোঁ। এইটো আৰু এইটোও লিখিব পাৰোঁ। কোনো কথা নাই, এইটো লিখিলেও হ'ব। এইখিনি তোমালোকৰ জাষ্ট কৰিব লগা আছিলে। তেনেহ'লে এতেকে আমি এইখিনি দি দিলোঁ। আমাৰ এইখিনি এক্সট্ৰাহে ৱৰ্কিং হৈছে, এক্সট্ৰা কাম হৈছে। এক্সট্ৰা কামখিনি যদি মই কাষৰ পৰা দিওঁ, তোমালোকৰ কাৰণে অসুবিধা হৈ যাব। এইখিনি থাকক, এই ধৰণে আছিলে কৰিব লগা। তাৰপিছত আকৌ পিছৰ প্ৰশ্নটো। আমি এতিয়া ইয়াৰটো চাম। কি কোৱা আছে যে শ্যামলীয়ে ঘৰত প্ৰতিদিনে ইমান ঘণ্টাকৈ পঢ়ে, টোটেল ঘণ্টা। মুঠ আমি যদি ইয়াতে লিখোঁ মুঠ পঢ়াৰ সময় সমান 5 সমস্ত 4 ভাগত 3, মানে তলত 4 থাকিব, 23 ঘণ্টা। তো ঘণ্টাই আছিলে। সেইটো হ'ব ঘণ্টা। 5 সমস্ত 4 ভাগত 3, কি লিখিম? 4, সেইটো হ'ব 5 4 গুণ 20 আৰু 3 যোগ 3 23 ঘণ্টা। হৈ গ'ল। এই সময়ৰ ইমান অংশ গণিত আৰু ইংৰাজীত খৰচ কৰে, মেথছ এণ্ড ইংলিছ। তাৰপিছত ইমান অংশ তেওঁ ছায়েন্স বিজ্ঞানত খৰচ কৰে আৰু বাকী সময়খিনি অন্যান্য বিষয় আদাৰ্ছত খৰচ কৰে। 3টা অংশ নিৰ্ণয় কৰি ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰলৈ যাব। প্ৰথমটো ডাঙৰৰ পৰা সৰুলৈ আহিছিলোঁ, ডাঙৰৰ পৰা সৰুলৈ যাব লাগে। অ'কে, কোনো কথা নাই। এতিয়া আমি চাওঁ কি কৰিব পাৰোঁ। এটা ষ্ট্ৰাকচাৰ আছে, লিখিব লাগে। এটা নিয়ম আছে, এইটো লিখিব লাগিব যে গণিত আৰু ইংৰাজীত সময় লাগে। ইয়াতে লিখিব লাগিব গণিত আৰু ইংৰাজীত লগা সময়। এইবোৰ মই নাজানো কিয় কৰাইছে, মানে কি ধৰা মই এইখিনি লিখিবই লাগিব। এনেকুৱা কিয় এইটো এটা নিয়ম আছে, নহ'লে তোমাক টিচাৰে আকৌ নম্বৰ নিদিব নহয়। এটা কথা, ইমান অংশ বুলি কৈছে ন, ইমান অংশ। তাৰপিছত কৈছে যে বিজ্ঞানত লগা সময় কিমান আছিলে? ইমান অংশ আৰু অন্যান্য বিষয়ত খৰচ কৰে। অন্যান্য বিষয়ত কি খৰচ কৰে এইটো আমি পিছত চাম। এতেকে আমি যদি লওঁ অন্যান্য বিষয়ত লগা সময়, অন্যান্য বিষয়ত লগা সময় মানে কি? এইটো আছিলে মুঠ ঘণ্টাটো, হয়নে? তেনেহ'লে কি আছিলে 23/4
4 তারপর মাইনাস করে দিম, কি মাইনাস করে দিম, এইটো আৰু এইটো, ঠিক আছে। এইটো আৰু এইটো বস্তু মাইনাস কৰি দিলেহে আমি গম পাম কি ক'বলৈ মানে কিমানখিনি সময় লাগিছিলে, হয়নে? তেতিয়াহ'লে আমি ইয়াতে কি কৰিম, 2/5 প্লাছ 1/6 আমি এইটো কৰিলোঁ, তেনেহ'লে এইটো 23 4 মাইনাছ 6 5 গুণে 30। এতিয়া আমি যদি 5ৰে 6ক কাটো, 5ৰে যদি 30ক কাটো 6 বাৰ, 6 দুগুণে কিমান হ'ব, এইটো 12, 6 দুগুণে হ'ব এইটো 12, যোগ হৈ গ'ল। এতিয়া আমি যদি চোৱা আমি যদি চাব যাওঁ ইয়াতে 5 আছিলে, আমি যদি চাবলৈ যাওঁ ইয়াতে কি কৈছে, 6ৰে যদি আকৌ 30ক কাটো 5 বাৰ, সেই 5 1 গুণে 5, সেই 5 1 গুণে 5 হৈ গ'ল। তাৰপিছত আৰু কি আছে, মই এইটো প্ৰথমতে নোহোৱা কৰি দিছোঁ। তাৰপিছত কি কোৱা আছে, থাকিব মাইনাছ, ইয়াতে কিমান হ'ল, 12 আছে 17, এইটো হ'ব 30। এতিয়া যদি এইটো হৈ গ'ল, তাৰপিছত আমাৰ কি আছে এতিয়া, ব্ৰেকেট খুলি দিয়া, 23/4 মাইনাছ 17/30। অ'কে, 4 আৰু 30ৰ মাজৰ কি ল'ব লাগে, লসাগু ল'ব লাগে। তেনেহ'লে 4 আৰু 30ৰ মাজত 2ৰে যায়, 2ৰে 2 বাৰ, 2ৰে 15 বাৰ, তাৰপিছত আকৌ 2ৰে নাযায়, 2ৰে 2 একবাৰ, এইটো হ'ব 15 থাকিব, আকৌ 3ৰে যাব একবাৰ, 3ৰে 5 বাৰ, 2 2 গুণে 4, 3 গুণে 12, 12 5 গুণে কিমান হ'ব, 60। এলচিএম লোৱা, লসাগু লোৱা নিয়মটো ইয়াতে ৰৈ গ'ল। লসাগু লোৱা নিয়মটো ইয়াতে ৰৈ যায়, মই ইয়াতে থৈ দিছোঁ। কি কৰিম, এইটো এলচিএম লসাগু লোৱা এইটো নিয়ম। তেনেহ'লে ইয়াতে কি কৰিম এতিয়া, এইটো হ'ব 60, হয়নে? 60 যদি হয়, 4 আৰু 30ৰ লসাগু, এতিয়া 4ৰে 60 কাটিলে কিমান বাৰ যায়, 15 বাৰ, হয়নে? 15ৰ লগত 23 পূৰণ হ'ব। এতিয়া 15ৰ লগত কি হ'ব, 23 পূৰণ হ'ব। 15 পূৰণ 23, মাইনাছ আছে মাইনাছ, তাৰপিছত হৈ গ'ল। তাৰপিছত এতিয়া আহোঁ আমি 30, এতিয়া যদি আমি 30ৰে 60 কাটো কিমান বাৰ যাব, 20 বাৰ যাব, 2 বাৰ যাব, 2 বাৰ, 17 2 গুণ, 17ৰ লগত 2 পূৰণ কৰা, তেনেহ'লে 17 পূৰণ 2, এইটো হৈ গ'ল। তাৰপিছত এতিয়া আৰু কি আছে চাওঁ, 23ৰ লগত 15 পূৰণ, 5 15 5 7 থাকিল 1, 5 2 10, 1 11, কাটা 1 3 গুণ 3, 1 2 গুণে 2, 5 এইটো 4, এইটো 3, 345 মাইনাছ 17 2 গুণে কিমান আহিব, 34, তলত থাকিব কিমান, 60, হয়নে? তাৰপিছত আমাৰ এইটো হৈ গ'ল। এইবিলাক কেলকুলেশ্যন তোমালোকে বহীত কৰি ল'ব লাগিব, কাৰণ এইখিনি এক্সট্ৰা পাৰ্ট লাগিবই, সেইটো কাৰণে অংক এনেকুৱাই আৰু বহি লেটাৰ কৰা কাম। 60, হয়নে? এতিয়া 300টো ঠিকে থাকিব, 45ৰ পৰা যদি আমি 34 বাদ দিওঁ কিমান থাকিব, 1, তাৰপিছত হ'ব 11, তেনেহ'লে এইটো কিমান হ'ব, 311, আমি 311 পালোঁ, মানে 311টো আমি কি পালোঁ, অন্যান্য বিষয়ত লগা সময় সেইখিনি, তাৰমানে ঠিক আছে, অন্যান্য বিষয়ত লগা সময় 60 / 311। এতিয়া আমাক কি কৈছিলে যে 2/5 আৰু 1/6, আমি এতিয়া লিখিম, এতিয়া 2/5 মানে আমি 60 পাব লাগে, তলৰটো 5ৰ লগত যদি আমি 12 পূৰণ কৰোঁ 60, তেনেহ'লে ওপৰতো কৰিব লাগিব, হয়নে নহয়? কমা দিছোঁ। তাৰপিছত আমাৰ আৰু এটা কি 1/6 আছে, অ'কে 1/6
6 তেনেহ'লে পূৰণ চিন হ'ব মাল্টিপ্লিকেশ্যন। ইয়াতে কি দিব লাগিব 6 লগত 10 তেনেহ'লে ওপৰতো 10 তেতিয়াহে 60 হ'ব হয়নে নহয়। তাৰপিছত আমি ইয়াতে কি কৰিব আৰু দুগুণে 24 তলত হ'ব 60 কমা 10 তলত হ'ব 60 কমা 311 হ'ব 60 এইটো হৈ গ'ল। তাৰপিছত এতেকে আমাক আকৌ ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছিলে হয়নে। ঊৰ্ধ্বক্ৰম মানে একদম সৰুৰ পৰা ডাঙৰলৈ, তেনেহ'লে আমি কি লিখিব পাৰিম 10/60, 24/60, 311/60। আকৌ কাটাকাটি কৰিলে আমি এইখিনিও লিখিব পাৰোঁ, এইখিনিও লিখিব পাৰোঁ 10 10 12 12টো নিলিখি কিনে আমি সেইটো নিলিখি এইটো লিখি ল'ব পাৰিম। সেইটো হৈ গ'ল, ঊৰ্ধ্বক্ৰমত সজাই দিলোঁ। কি আছিলে এইটো প্ৰশ্নত। তাৰপিছৰ প্ৰশ্নটোত আমি চাওঁ হয় ন। তাৰপিছত আমি আহোঁ 7 নম্বৰটোত কি কৈছে আদৰ্শ পঠন প্ৰতিযোগিতাত 3 মিনিট উৎপলে নিৰ্দিষ্ট পৃষ্ঠাৰ ইমান অংশ আৰু ৰুণজুনে সেই একেটা পৃষ্ঠাত ইমান অংশ পঢ়িবলৈ সক্ষম হৈছিল। কোনে বেছি পঢ়িছিল? তেনেহ'লে এইটো একদম সহজ আছে, একোৱেই টান নাই। তোমালোকে কি কৰা দুয়োজনে 3 মিনিটত কিমান পঢ়িছিলে তোমাক এইটো চাব নালাগে, অকল এইটো আৰু এইটো দৰকাৰ আছে, বেলেগ একোৱেই নাই হা। এই দুটা লসাগু লোৱা। উৎপলে আমি লিখিব লাগিব ন। উৎপলে লোৱা সময় 5/6 ৰুণজুনে লোৱা সময় কিমান হ'ব 10/11 হৈছে। কোনে বেছি পঢ়িছিলে এতেকে কি লোৱা 5/6 তাৰপিছত আৰু 10/11 এতিয়া 11 আৰু ইয়াৰ পৰা লসাগু লৈ লোৱা। লসাগু ল'লে 11 আৰু 6 লসাগু ল'লে কি ল'ব লাগিব 11 6 গুণে 64 হয়নে। মানে 6 লগত ইয়াতে 11 পূৰণ কৰিব লাগিব 5 এইটো 11 আৰু ইয়াতে 6 কৰিব লাগিব ইয়াতে 6 তেতিয়াহে তলৰটো সমান হ'ব। এতিয়া লিখিব 11 5 গুণে 55 তলত 11 6 গুণে 64 কমা ইয়াতে হ'ব 6 দুগুণে 60 সেইটো হ'ব 11 6 গুণে 64 সেইটো হৈ গ'ল। কোনে বেছি পঢ়িছে বুলি কৈছে ন। কোনে বেছি পঢ়িছিল তেনেহ'লে এইটো হ'ব ৰুণজুনে। আমি ইয়াতে লিখিম এতেকে আমাৰ এইটো কৈছে ন এইটো ডাঙৰ আমি ইয়াতে কি ল'ব লাগিব এতিয়া সৰু ডাঙৰৰ কনচেপ্টটো ল'ব পাৰোঁ এইটো তেনেহ'লে এতেকে যোনে বেছি পঢ়িছিল কথা কৈছে। তাৰ পিছৰ প্ৰশ্নটোত আমি আহোঁ
8 নম্বৰ আমি এইটো ভিডিঅ'ত ইমানতে সামৰণি মাৰিম কিন্তু কুৱেশ্যনৰ সৈতে ঠিক আছে। ৰীতাই এখন চুটি গল্পৰ কিতাপ মুঠ ৭৫ পৃষ্ঠাৰ ইমান অংক পঢ়িলে। কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল? কেইটা পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল? অ'কে, মুঠ ইমান পৃষ্ঠাৰ ইমান অংশ পঢ়িলে, তেনেহ'লে কি লিখা? 75 3/5 অংক পঢ়িছিলে হয়নে? তাৰমানে 75 পূৰণ 3 আৰু 5। অ'কে, এতিয়া যদি আমি 5ৰে কাটো, 5 1 গুণে 5, 2 25, 5 5 গুণে 25 হয়নে? তেনেহ'লে আমি কি লিখিম? 15 পূৰণ 3 পূৰণ 3 সমান 45 পৃষ্ঠা পঢ়িলে। আমি ইয়াতে এটা নিয়ম থাকে নহয়, আমি লিখিব লাগে বুলি। বা আমি ওপৰত লিখি দিম। আমি ওপৰত কি লিখিম? ৰীতাই নহয়, ৰীতাই কিতাপখনৰ ৰীতাই চুটি গল্পৰ কিতাপত থকা মুঠ ইমান পৃষ্ঠা ইমান অংক পঢ়িলে। ইমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল। ইয়াতে আৰু যদি আমি এনেকৈ লিখো, ৰীতাই পঢ়া পৃষ্ঠাৰ সংখ্যা বা পৃষ্ঠা সংখ্যা কিমান হ'ব? ইমান হ'ল ইমানৰ ইমান, তেনেহ'লে এইখিনি আহি যাব 45। একে 75 মাইনাছ 45 ইকুৱেলছ টু কিমান হ'ব? 30 হ'ব নেকি? 30 পঢ়িবলৈ বাকী থাকিল। এইটো হ'ব এনচাৰ। ত' আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম অন্য কুৱেশ্যনৰ সৈতে অন্য এটা ভিডিঅ'ত। ধন্যবাদ।